Hey guys, প্রথমে আপোনাক ওয়েলকাম কৰিছো জব এলাডেস্ক ইউটিউব চেনেলত। তো মই আজি এই ভিডিওত আলোচনা কৰিম সেন্ট্রাল পলিউশন কন্ট্ৰোল বোৰ্ডৰ পৰা ৰিকুৱাৰমেন্টৰ কাৰণে নটিফিকেশন আহিছে, যত আপোনাৰ টেকনিক্যাল এণ্ড নন টেকনিক্যালৰ কাৰণে পোষ্ট আছে আৰু তাৰে ডিটেইলছ খিনি মই সিস্টেমেটিক আপোনাক এই ভিডিওত প্ৰভাইড কৰিম। প্ৰথমতে ডিটেইলছ খিনি আপোনাক প্ৰভাইড কৰিম, নেক্সট আপোনাক প্ৰভাইড কৰিম কেনেকৈ আপুনি অফিচিয়েল ৱেবছাইটৰ পৰা অফিচিয়েল যেটো নটিফিকেশন আছে ডাউনলোড কৰিব পাৰিব, এলিজিবিলিটি ক্ৰাইটেৰিয়া চেক কৰিব পাৰিব, লগতে আপুনি কেনেকৈ অনলাইনত এপ্লাই কৰিব সেইখিনি প্ৰসেছ মই আপোনাক এই ভিডিওৰ লাষ্টৰ পিনে দেখাম। তো আহক দেৰি নকৰি আজি ভিডিওটো আৰম্ভ কৰোঁ। প্ৰথমতে আপুনি যিকোনো ব্ৰাউজাৰ এটা ওপেন কৰি ল'ব আৰু তাতে যদি আপুনি সার্চ কৰে cpcb.nic.in যদি সার্চ কৰে সেন্ট্রাল পলিউশন কন্ট্ৰোল বোৰ্ডৰ যেটো অফিচিয়েল ৱেবছাইট আছে তাতে আপুনি ভিজিট কৰিব পাৰিব। তেজ হক সেন্ট্রাল পলিউশন কন্ট্ৰোল বোৰ্ড ৰিকুৱাৰমেন্ট 2025 ৰ কাৰণে নটিফিকেশন আহিছে আৰু তাৰে ডিটেইলছ খিনি মই আপোনাক এতিয়া প্ৰভাইড কৰিম। দেন ওভাৰভিউ খিনি চাই লওক। অৰ্গানাইজেশ্যন সেন্ট্রাল পলিউশন কন্ট্ৰোল বোৰ্ডৰ পৰা আহিছে ৰিকুৱাৰমেন্টটো, নেম অফ পোষ্ট যত আপোনাৰ ভেৰিয়াছ পোষ্ট আছে, যত আপোনাৰ টেকনিক্যাল এণ্ড নন টেকনিক্যালৰ কাৰণে পোষ্ট আছে। টোটাল আপোনাৰ ভ্যাকেন্সি আছে 68। এপ্লাই যেটো মোড হয় আপুনি অনলাইনত আপোনাৰ এপ্লিকেশনটো সাবমিট কৰিব লাগিব আৰু জব লোকেশনটো আপোনাৰ এক্ৰছ ইণ্ডিয়াত হ'ব। অফিচিয়েল ৱেবছাইটত ভিজিট কৰিব পাৰে আপুনি। এতিয়া চাওক ভ্যাকেন্সি ডিটেইলছ খিনি। প্ৰথমতে চাওক সাইন্টিষ্টৰ কাৰণে ভ্যাকেন্সি আছে, নেক্সট আছে আপোনাৰ টেকনিশিয়ানৰ কাৰণে, নেক্সট আপোনাৰ পোষ্ট আছে ডাটা এন্ট্ৰি অপাৰেটৰৰ কাৰণে, নেক্সট আপোনাৰ পোষ্ট আছে লোৱাৰ ডিভিজন ক্লাৰ্ক, নেক্সট আপোনাৰ পোষ্ট আছে এসিস্টেন্ট, নেক্সট আদাৰ্স যেটো আপোনাৰ টেকনিক্যাল এণ্ড নন টেকনিক্যালৰ কাৰণে পোষ্ট আছে। তো এইখিনি ডিটেইলছ আপুনি অফিচিয়েল নটিফিকেশনত পাই যাব। এতিয়া চাওক এলিজিবিলিটি ক্ৰাইটেৰিয়া খিনি। তো পোষ্ট খিনিত এপ্লাই কৰোতে আপুনি ফলো কৰিব লাগিব এণ্ড চেক কৰিব লাগিব এলিজিবিলিটি ক্ৰাইটেৰিয়া খিনি। তাতে আপোনাৰ এডুকেশনাল কোৱালিফিকেশন বিচাৰিছে, যদি আপুনি ক্লাছ 10 12 গ্ৰেজুৱেট বা পোষ্ট গ্ৰেজুৱেট ডিগ্ৰী আপুনি কৰিছে তেতিয়াহলে আপুনি পোষ্ট খিনি কাৰণে এলিজিবল হ'ব আৰু আপুনি কৰা হ'ব লাগিব যিকোনো ৰিকগনাইজ বোৰ্ড বা ইউনিভাৰ্সিটি বা ইনষ্টিটিউচনৰ পৰা যদি আপুনি কমপ্লিট কৰিছে তেতিয়াহলে আপুনি পোষ্ট খিনি কাৰণে এপ্লাই কৰিব পাৰিব। লগতে আপুনি এলিজিবিলিটি ক্ৰাইটেৰিয়া চেক কৰিব লাগিব এজ লিমিটটো, যত আপোনাৰ মিনিমাম এজ বিচাৰিছে যদি আপোনাৰ 18 ইয়াৰ্স হৈছে তেতিয়াহলে আপুনি পোষ্ট খিনি কাৰণে এপ্লাই কাৰণে এলিজিবল হ'ব। মেক্সিমাম এজ বিচাৰিছে 35 ইয়াৰ্স লৈকে আপুনি এপ্লাই কৰিব পাৰিব। লগতে এজ ৰিলেক্সেশ্যন খিনি এপ্লিকেবল হ'ব এজ পাৰ দা গভৰ্নমেন্ট যেটো ৰুলছ আছে এণ্ড ৰিজাৰ্ভেশ্যন যেটো ক্যাটেগৰিজ দিয়া আছে সেইটো হিচাপত আপুনি পাব আপোনাৰ এজ ৰিলেক্সেশ্যন খিনি। এপ্লিকেশন ফি আপুনি পেমেন্ট কৰিব লাগিব, যেটো আপোনাৰ ক্যাটেগৰি ওয়াইজ দিয়া আছে সেইখিনি ডিটেইলছ আপুনি অফিচিয়েল নটিফিকেশনত পাই যাব আৰু আপোনাৰ ক্যাটেগৰি ওয়াইজ অনলাইনত আপোনাৰ পেমেন্ট খিনি কমপ্লিট কৰিব লাগিব, যত আপুনি ইউজ কৰিব পাৰিব ডেবিট কাৰ্ড, ক্ৰেডিট কাৰ্ড, নেট বেংকিং, ইউপিআই থ্ৰু আপোনাৰ পেমেন্ট খিনি আপুনি কমপ্লিট কৰিব পাৰিব। এতিয়া চাওক পোষ্ট খিনিত আপোনাৰ সিলেকশন প্ৰসেছ খিনি। তো প্ৰথমতে আপুনি ৰিটেন এক্সামিনেশন দিব লাগিব, নেক্সট আপোনাৰ স্কিল টেষ্ট হ'ব। কিছুমান পোষ্টৰ কাৰণে আপোনাৰ স্কিল টেষ্ট আপুনি এটেম্প কৰিব লাগিব আৰু কিছুমান পোষ্টত আপোনাৰ স্কিল টেষ্ট নহব। নেক্সট আপোনাৰ ডকুমেন্টস ভেৰিফিকেশন হ'ব এণ্ড ফাইনেল মেৰিট লিষ্ট ওলাব। এতিয়া চাওক আপুনি কেনেকৈ এপ্লাই কৰিব। এটা মই আপোনাক বেসিক ডিটেইলছ প্ৰভাইড কৰিম, নেক্সট আপোনাক মই পৰ্টেলত লৈ কিনে কেনেকৈ আপুনি আপোনাৰ অনলাইন এপ্লিকেশনটো সাবমিট কৰিব পাৰিব সেইখিনি প্ৰসেছ মই আপোনাক দেখুৱাম। এটা সব প্ৰথমতে আপুনি ভিজিট কৰিব লাগিব অফিচিয়েল ৱেবছাইটত, যেটো লিংক মই আপোনাক এই ভিডিওৰ ডেসক্ৰিপচনত প্ৰভাইড কৰি দিম। তাতে আপুনি ফাইন্ড আউট কৰিব লাগিব যেটো ৰিকুৱাৰমেন্ট সেকশন আছে, তাতে আপুনি যাব লেটেষ্ট যেটো এনাউন্সমেন্ট আছে তাতে যাব, যাই কিনে আপুনি যেটো ৰিকুৱাৰমেন্ট আহিছে সেইখিনিত আপুনি ক্লিক কৰিব লাগিব, যত আপোনাৰ ৰিসেন্টলি যেটো ৰিকুৱাৰমেন্ট আহিছে তাতে এপ্লাই বাটনটো দি আছে আপুনি ক্লিক কৰিব লাগিব। কৰি কিনে আপুনি প্ৰথমতে ৰেজিষ্ট্ৰেচন প্ৰসেছ খিনি কৰিব লাগিব, নেক্সট আপুনি লগইন কৰি কিনে আপোনাৰ পাৰ্সোনাল ডিটেইলছ, এডুকেশনাল ডিটেইলছ এণ্ড প্ৰফেশনাল যিমান ইনফৰমেশন তাতে ৰিকুৱায়াৰ হয় কিনে আপুনি দিব লাগিব। ৰিকুৱাৰমেন্ট ডকুমেন্টস খিনি আপলোড কৰিব লাগিব ক্যাটেগৰি যত আপোনাৰ ফটো সিগনেচাৰো আপলোড কৰিব লাগিব। নেক্সট আপুনি ক্যাটেগৰি ওয়াইজ যেটো পেমেন্ট দি আছে সেইখিনি পেমেন্ট আপুনি অনলাইনত কৰিব লাগিব এণ্ড ডুৱেল চেক দিব আপুনি ফাইনাল সাবমিট দিয়াৰ আগতে আপোনাৰ এপ্লিকেশনটো এণ্ড ফাইনাল সাবমিট দি কিনে এজ এ ফিউচাৰ ৰেফাৰেন্সৰ কাৰণে আপোনাৰ যেটো এপ্লিকেশন ফৰ্ম হয় আপুনি ডাউনলোড কৰি প্ৰিন্ট আউট ৰাখিব এজ এ ফিউচাৰ ৰেফাৰেন্সৰ কাৰণে। ইম্পৰ্টেন্ট ডেটস খিনি চাই লওক, যেটো আপোনাৰ এপ্লিকেশন অলৰেডি স্টাৰ্ট হৈছে 7 এপ্ৰিল 2025 ৰ পৰা আৰু আপুনি লাষ্ট আপোনাৰ এপ্লিকেশনটো সাবমিট কৰিব পাৰিব 28 এপ্ৰিল 2025 লৈ কিনে। যদি আপুনি এলিজিবল হয় তেতিয়াহলে আপুনি এপ্লাই কৰি দিয়ক বিফৰ ডেট লাষ্ট ডেট। এটা সব ইম্পৰ্টেন্ট লিংক খিনি। তো অফিচিয়েল নটিফিকেশন আপুনি এই ভিডিওৰ ডেসক্ৰিপচনত যদি চেক কৰে মই লিংকটো পেস্ট কৰি দিম, তাতে আপুনি ক্লিক কৰিলে ডাউনলোড কৰিব পাৰিব। এপ্লাই লিংকটো মই প্ৰভাইড কৰি দিম, নেক্সট আপোনাক অফিচিয়েল যেটো ৱেবছাইটৰ লিংক আছে মই এই ভিডিওৰ ডেসক্ৰিপচনত প্ৰভাইড কৰি দিম। এতিয়া চাওক অফিচিয়েল ৱেবছাইটটো দি আছে, যদি আপুনি যিকোনো ব্ৰাউজাৰত যাই কিনে সার্চ কৰে cpcb.nic.in যদি সার্চ কৰে সেন্ট্রাল পলিউশন কন্ট্ৰোল বোৰ্ডৰ যেটো অফিচিয়েল ৱেবছাইট আছে তাতে আপুনি ভিজিট কৰিব পাৰিব। এতিয়া চাওক ডেসক্ৰিপচনত মই লিংকটো প্ৰভাইড কৰি দিম, এটো অফিচিয়েল নটিফিকেশন হয়
আপুনি ডাউনলোড কৰিব পাৰিব জাস্ট আপুনি লিংকটো যদি ক্লিক কৰি দিয়াৰ লগে লগে আপুনি অফিচিয়েল নোটিফিকেশনটো ডাউনলোড কৰিব পাৰিব এতিয়া চাওক কেনেকৈ আপুনি এপ্লাই কৰিব তো এপ্লাই বাটনটো এপ্লাইৰ যিটো লিংক হয় মই আপোনাক প্ৰভাইড কৰি দিম যেতিয়া আপুনি এপ্লাই লিংকত ক্লিক কৰিব আপুনি এইটো পেজত ৰিডাইৰেক্ট হৈ যাব যেটো আপোনাৰ ৰিকোয়াৰমেন্ট পোৰ্টেল তো তলত চাব দি আছে ক্লিক হিয়াৰ টু ৰেজিষ্টাৰ যেতুকে আপুনি প্ৰথমবাৰৰ কাৰণে এইটো পেজত আহিছে তাৰ কাৰণে আপুনি প্ৰথমতে ৰেজিষ্ট্ৰেচন কৰিব লাগিব মানে ৰেজিষ্টাৰ কৰাৰ পিছত আপুনি লগইন কৰি কিনে প্ৰসেসখিনি কমপ্লিট কৰিব পাৰিব আৰু যদি আপুনি আগতে কৰিছে তেতিয়াহলে আপোনাৰ ইমেইল আইডি পাসওয়ার্ড দি কিনে আপুনি আই এম নট এ ৰবটত ক্লিক কৰি কিনে লগইন কৰিব পাৰিব এতিয়া চাওক ৰেজিষ্ট্ৰেচন প্ৰসেসখিনি তো যেতিয়া আপুনি ৰেজিষ্টাৰ বাটনত ক্লিক কৰিব এইটো পেজ ওপেন হৈ যাব যেটো আপোনাৰ ৰেজিষ্ট্ৰেচন ফৰ্ম হয় তাতে চাওক প্ৰথমতে দি আছে ক্যান্ডিডেট নেম তো আপোনাৰ যেটো ক্লাস 10 ৰ সাৰ্টিফিকেট আছে হেতু হিচাপত আপোনাৰ ফুল নেম আপুনি এতে এন্টাৰ কৰিব নেক্সট আপুনি দিব লাগিব ডেট অফ বাৰ্থ আপোনাৰ ডেট অফ বাৰ্থ আপুনি দিব লাগিব এটো এতে ক্লিক কৰাৰ লগে লগে বা ক্যালেন্ডাৰ যদি আপুনি ক্লিক কৰে ক্যালেন্ডাৰটো আহি যাব আপুনি জাস্ট ইয়াৰ পৰা সিলেক্ট কৰি কিনে আপোনাৰ ডেট অফ বাৰ্থ আপুনি সিলেক্ট কৰি লব নেক্সট আপুনি দিব লাগিব মোবাইল নাম্বাৰ আপোনাৰ এক্টিভ এটা মোবাইল নাম্বাৰ আপুনি এদি ইউজ কৰিব নেক্সট আপুনি দিব লাগিব ইমেইল এড্ৰেছ যেটো আপোনাৰ এক্টিভ ইমেইল এড্ৰেছ আছে দিব ইমেইল এড্ৰেছটো আপুনি কনফাৰ্ম কৰিব তো আপুনি এটা ষ্ট্ৰং পাসওয়ার্ড আপুনি সেট কৰিব পাসওয়ার্ডটো আপুনি কনফাৰ্ম কৰিব কৰি কিনে I am not a robot dot click কৰিব automatically verify হৈ যাব next আপুনি কৰিব লাগিব submit buttonত click তো যেতিয়া আপুনি submit buttonত click কৰিব আপোনাৰ যেটো registration form হয় কিনি registration complete হৈ যাব আপুনি যাব লাগিব login optionত আৰু login optionত যোৱাৰ পিছত প্ৰথমতে আপুনি দিব এন্টাৰ কৰাব লাগিব আপোনাৰ যেটো ইমেইল এড্ৰেছ হয় আপুনি ইউজ কৰিছে তাতে হেতু ইমেইল এড্ৰেছ আপুনি এতে ফিল আপ কৰি দিব কৰি কিনে আপুনি তাতে যেটো ষ্ট্ৰং পাসওয়ার্ড আপুনি সেট কৰিছে হেতু পাসওয়ার্ড আপুনি এতে দিব নেক্সট আপুনি ক্লিক কৰিব লাগিব I am not a robot dot ক্লিক কৰিব লগইন অপচনত ক্লিক কৰিব কৰি কিনে আপোনাৰ যেটো এপ্লিকেশন ফৰ্ম হয় ওপেন হৈ যাব আপুনি যেটো পোষ্টৰ কাৰণে এলিজিবল হয় আৰু আপুনি এপ্লাই কৰিব খুজি আছে সেইটো পোষ্ট সিলেক্ট কৰি কিনে আপোনাৰ এপ্লিকেশন ডিটেইলছ খিনি সাবমিট কৰি দিব কৰি কিনে এজ এ ফিউচাৰ ৰেফাৰেন্সৰ কাৰণে আপুনি আপোনাৰ এপ্লিকেশন ৰিসিপ্ট এন্ড পেমেন্ট ৰিসিপ্টটো আপুনি প্ৰিন্ট কৰি ৰাখিব এইটো ৰিকোয়াৰমেন্ট ৰিলেটেড যদি কোনো ধৰণৰ কোৱেশ্চন থাকে আপুনি এই ভিডিও কমেন্ট সেকশনত কমেন্ট কৰি দিব তো ভিডিওটো চোৱাৰ বাবে ধন্যবাদ দি কিনে মই আজিৰ ভিডিও ইমানতে সামৰিছো